Chotu Maharaj. The Chotu Maharajor PVR স্কিম ইয়ালে আনিছে গতিকে মই বিশেষভাৱে ইজাজক ধন্যবাদ দিছো যে নলবাৰীবাসীৰ এটা বহুদিনীয়া সপোন বহুদিনীয়া আশা এটা আজি পূৰণ কৰিবলৈ সক্ষম হৈছে তেওঁক মই বিশেষভাৱে ধন্যবাদ দিছো উঠি অহা প্ৰজন্ম উঠি অহা ব্যৱসায়ী আৰু ইজাজৰ দেউতাকৰ লগত দেউতাকৰ তলত গ'ল নেকি আলবাম কামোৰ আজি বহুত পুৰণা মানুহ আমি বহুত পুৰণা দিনৰ আজি এখেতক লগ পোৱাৰ লগে লগে মোৰ এজন খুব পুৰণা বন্ধুৰ কথা মনত পৰিছে গতিকে তেওঁ আজি আমাৰ মাজত নাই মই এই চেগতে তেওঁক শ্ৰদ্ধা জনাইছো গতিকে আমি বহুদিন আগৰ পৰাই খুব ঘনিষ্ঠভাৱে আছিলো এতিয়া তেখেতৰ লৰাই ইমান সুন্দৰভাৱে নলবাৰীত এটা নতুন ব্যৱসায় হাত দিছে আৰু এজন সাকসেসফুল এণ্টাৰপ্ৰিনাৰ হিচাপে আগবাঢ়িছে আৰু আজি নলবাৰীত চটু মহাৰাজৰ এটা নতুন স্কিন সিনেমা স্কিন PVR স্কিন ইয়ালে আনিছে মই তেখেতক তেওঁক বিশেষভাৱে ধন্যবাদ দিছো তেওঁৰ পৰিয়ালৰ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো আজি আমাৰ মাজত আমাৰ NDR চেয়াৰমেন মিউনিচিপালিটিৰ চেয়াৰমেন দলৰ জিলা সভাপতি প্ৰাক্তন জিলা সভাপতি সকলো উপস্থিত আছে আমি সকলোৱে সিনেমা চোৱাৰ মানসৰে আহিছো আৰু আশা ৰাখিছো যে ৰিলিজ হোৱাৰ দিনাখনে বক্স অফিস যি সিনেমাই রিলিজ হোক সদায় যাতে প্রথমখন সিনেমা সুন্দরভাবে চাব পাৰো সেই সুবিধাটো যাতে নলবাৰীত হৈ যায় সেইটো আমি আশা কৰিছো হয় নহয় সকলোৱে রিলিজ হোৱাৰ দিনা সিনেমাখন চাব মন যায় আৰু আমাৰ ইয়াত সেই সুবিধাটো নাছিল আগতে সিনেমা হল আছিল সিনেমা হল বিলাক এতিয়া নচলা হৈ গ'ল এতিয়া PVRৰ যুগ সিনেমা স্ক্ৰীন সৰু সৰু স্ক্ৰীনত সিনেমা চলে কিন্তু দুৰ্ভাগ্যবশতঃ নলবাৰীৰ দৰে ঠাইত আমি ইমান দিনে আৰম্ভ কৰিব পৰা নাছিলো আজি এটা নতুন সংযোজন নলবাৰীৰ কাৰণে আৰু মই সেইকাৰণে ইজাজক বিশেষভাৱে ধন্যবাদ দিছো যে তেওঁ এটা নতুন চিন্তাৰে এই কামখিনি আগবঢ়াই দিছে আৰু মই য'ত পাৰিছো সহায় কৰি দিছো পাৰ্মিশ্যন ইত্যাদিৰ ক্ষেত্ৰত য'ত যেনেকে সহায় লাগিছে সহায় কৰি দিছো যাতে নলবাৰীবাসীয়ে অতি সোনকালে এই সুবিধাটো পায় মই সকলোকে ধন্যবাদ দিছো আৰু আগবাঢ়ি যাওক এইমাত্ৰ এজন আমাৰ ইজাজৰ ভাগ কাজিন নহয় জানো মোক যে দিছিলে তুমি নলবাৰীতে থাকানে নলবাৰীতে থাকা এটা নলবাৰীৰ ল'ৰাই যদি মোক আহি গিফ্ট এটা দি কয় যে মই চাহৰ ব্যৱসায় কৰো কাজিৰঙাত মোৰ এনেকে হেণ্ডক্ৰাফটেড টি হয় মই কিমান আনন্দ অনুভৱ কৰিছো যে আমাৰ ল'ৰাইও সেই ধৰণৰ ব্যৱসায় কৰিবৰ কাৰণে আগবাঢ়িছে আমি বাহিৰলৈ যাওঁ তেনেকুৱা ধৰণৰ হেণ্ডক্ৰাফটেড টি না হেণ্ডমেড টি বিভিন্ন ধৰণৰ আজিকালি ব্যৱসায় বিলাক যিবিলাক ব্যৱসায় আমাৰ নতুন প্ৰজন্মই ভাবিব লাগে কাৰণ এতিয়া কম্পিটিশ্যনৰ যুগ এতিয়া নতুন 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 চিন্তাৰ যুগ এতিয়া আৰু বহুত বেলেগ কথা নহয় এতিয়া এই প্ৰতিযোগিতাৰ যুগত আমি সকলোকে ফেৰ মাৰিব পৰা হ'ব লাগিব আমাৰ ল'ৰাই গৈ কাজিৰঙাত চাহ বাগানত যদি আমাৰ ল'ৰাই ভাবে যে মই হেণ্ডক্ৰাফটেড টি বনাব পাৰো সেই কি মাৰ্কেটিং কৰিব পাৰো এয়া আমাৰ কাৰণে গৌৰৱৰ কথা আমাৰ নলবাৰীৰ কাৰণে গৌৰৱৰ কথা তেওঁকো মই বিশেষভাৱে ধন্যবাদ দিছো আৰু আমি বিচাৰিছো যে আমাৰ ল'ৰা সেই ধৰণে প্ৰেৰণা লৈ কাম কৰক আজি আমাৰ চৰকাৰখনে সেই কামবিলাকে কৰিব বিচাৰিছে যে নতুনকৈ আমাৰ ল'ৰাই কেনেকে নতুন নতুন ব্যৱসায় কৰিব পাৰে নতুন নতুন ক্ষেত্ৰখনত আগবাঢ়ি যাব পাৰে এইবাৰ আমাৰ কাৰণে এটা ভাল খবৰ যে অসমত অহা 25-26 তাৰিখে আমি এডভান্টেজ আসামটো কৰি আছো এডভান্টেজ আসাম অসমত বিনিয়োগৰ কাৰণে অসমত ইণ্ডাষ্ট্ৰী নিৰ্মাণৰ কাৰণে আমি এডভান্টেজ আসাম কৰিছো য'ত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহা 25 তাৰিখে আহিব এই এডভান্টেজ আসামত এইবাৰ যিসকল ইণ্ডাষ্ট্ৰিয়েলিষ্ট আহিছে বা আহিব বা আমি ইতিমধ্যে লগ পালো তেওঁলোকৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে যে তেওঁলোকে ইণ্ডাষ্ট্ৰি বনাবৰ কাৰণে নলবাৰী জিলাখনত তেওঁলোকে প্ৰিফাৰ ডিষ্ট্ৰিক্ট হিচাপে লৈছে গতিকে আমি ভাবো যে এই এডভান্টেজ আসামৰ পিছত আমি সৰু বৰ অন্তত আমাৰ ইয়াত ইণ্ডাষ্ট্ৰি নাছিল আজি পেপচিৰ দৰে এটা ইণ্ডাষ্ট্ৰি য'ত 800 কোটি টকা বিনিয়োগেৰে এতিয়া ইণ্ডাষ্ট্ৰিৰ কাম চলি আছে নলবাৰীত এই বানেগুচিতে আপোনালোকে জানে পেপচি ডাঙৰ ইণ্ডাষ্ট্ৰি চলি আছে এই কথাবিলাক এইকাৰণে কৈছো যে এতিয়া নলবাৰীত আৰু সৰু সৰু ইণ্ডাষ্ট্ৰি খোলাৰ এটা পৰিৱেশ আহিছে
নতুন নতুন ব্যৱসায় কৰাৰ পৰিৱেশ আহিছে আৰু এই পৰিৱেশবিলাক আমাৰ নতুন প্ৰজন্মই তাৰ লগত খেৰ মাৰি তাৰ লগত মিলাই কাম কৰিব লাগিব মই উদ্যমী ডেকাসকলক এই ধৰণৰ ব্যৱসায়ীসকলক বিশেষভাৱে ধন্যবাদ দিছো যে নতুন নতুন চিন্তা চৰ্চাৰে কাম কৰক আমি সকলোৱে যাতে নলবাৰীখনৰ সামগ্ৰিক উন্নয়নত নিজকে ব্ৰতী কৰিব পাৰো বিশেষ কথা ক'বলগীয়া নাই আপোনালোক সকলোকে ধন্যবাদ দিছো বহুদিন ধৰি মোক কৈ আছিল যে মই চিনেমা হলটো ইনগ্ৰেশ্যন কৰিব লাগে মইহে সময় দিব পৰা নাছিলো মই একদিন সময় দি কেঞ্চেলো কৰিলো সময় দিলো বিশেষ কামত আকৌ দিল্লী ইলেকশ্যনত যাব লগা হ'ল নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।